হয়, আজি মই বৰ্তমান উপস্থিত আছোঁ মানজাত আৰু মানজাত আমাৰ কাৰ্বি আংলং জিলাৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বিনং তেৰণে। কিয়নো বিনং তেৰণে বিনামূলীয়াকৈ শিক্ষা পাঠদান কৰিছিল শিক্ষা ছাত্ৰ ছাত্ৰীসকলক আৰু এই ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ পাঠদান দিয়াৰ বাবে আজিৰ দিনত অসম গৌৰৱ বঁটাত নাম ঘোষণা হৈছে আৰু কাৰ্বি আংলঙৰ বাবে এটি সুখবৰ কঢ়িয়াই আনিছে বিনং তেৰণে। আৰু বিনং তেৰণে কেনেবাকৈ চিন্তাধাৰা কেতিয়াৰ পৰা চিন্তাধাৰা কৰিছে আৰু বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি আছে কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছে সেইটো কথা আমি জানিবলৈ পোনপটীয়াকৈ বিনং তেৰণৰ ওচৰলৈ যাম। বিনং তেৰক নমস্কাৰ। নমস্কাৰ হয়, থেংক ইউ ফৰ কামিং কি নিউজ আছিলে নট নিউজ 18 থেংক ইউ ছ' মাছ ফৰ কামিং এণ্ড ভিজিটিং ছাৰ এণ্ড কি সুধিব আপোনাৰ যেতিয়া এই ছাত্ৰ ছাত্ৰীসকল যে বিনামূলীয়াকৈ পাঠদান শিক্ষা দিম বুলি আপুনি কেতিয়াৰ পৰা এইটো চিন্তাধাৰা আপোনাৰ মনলৈ আনিছে? মই ক্লাছ 8ত আছিলে মই বহুত কষ্ট আছিলে মানে টিউশ্যন যায় তো এইটো টিউশ্যন ফিটো দিব নপৰা কাৰণে মানে মা দেউতাই বহুত মানে কষ্ট কৰিছে মই মানে ইয়াত গম পাই কি টিউশ্যন ফি দিব নোৱাৰে ন আৰু টিউশ্যন ফি দিব নোৱাৰে কাৰণে বহুত মানে কষ্ট পাইছোঁ বাৰু। তাৰপিছত টেন পঢ়িলোঁ, 10 পঢ়াৰ পিছত 12 ছায়েন্স, 10ত মানে পাছ হোৱাৰ পিছত 12 ছায়েন্স আৰু ছায়েন্স লোৱাৰ পিছত কিবা টিউশ্যন ল'ব লাগিব, কিবা ফিজিক্স কেমেষ্ট্ৰি বহুত টাফ। তো এইটো মানে টিউশ্যন ল'ব নপৰা হৈ গ'ল মানে এইটো টাইমত আৰু বহুত টিউশ্যন মানে মই সেইটো টাইম পৰা ভাবিলোঁ কি আমাৰ মানে আমাৰ কাৰ্বি আংলং মানে এইটো ক্ৰিয়েট কৰিম যে মানে সেইটো টাইম পৰা মই ভাবিছিলোঁ কি মই পিছত অকণমান কিবা মোৰ গ্ৰেজুৱেশ্যন হওক বা মাষ্টাৰ কমপ্লিট হ'লে যদি তাৰপাছত আমি কাৰ্বি আংলং আমাৰ কাৰ্বি আংলং ইউথ হাণ্টৰ কাৰণে ষ্টুডেণ্ট হাণ্টৰ কাৰণে মানে হেল্প কৰিম ফৰ ষ্টাডিজ না মই তাহাঁতৰ এডুকেশ্যন কাৰণে মানে হেল্প কৰিম বুলি ভাবিছিলোঁ সেইটো টাইমত পৰা। চ' মই সেইটো প্লেনত আছিলোঁ। তো মই কচিঙো অ'পেন কৰিলোঁ ফ্ৰীকৈ। তো তাৰপাছত নিজৰ ফাইনেন্সিয়েলি মানে এইটো বেঞ্চবিলাকো মানে কিনিলোঁ মানে ন। চ' তাৰপৰা নিজে মানে সেইটো টাইম পৰা মই ভাবিলোঁ অলৰেডি ষ্টেপটো ল'লোঁ। তো এতিয়া এক্সিকিউট কৰি আছোঁ, এতিয়া প্ৰচেছত আছে আৰু এতিয়া গৈ আছে মানে। আৰম্ভ কেতিয়াৰ পৰা কৰিছিলে আপুনি? মই একচুৱেলি 2022 পৰা ষ্টাৰ্ট কৰিলোঁ। তাৰপাছত মানে সেইটো টাইমত মানে এনেকুৱা ঘৰ নাছিলে কিন্তু মানে এনেই ঘৰত মানে জাষ্ট ষ্টুডেণ্ট আমাৰ লোকেল এৰিয়াহঁতৰ কাৰণে পঢ়ায় আৰু। চ' তাৰপাছত লাহে লাহে মোৰ মানে এক্সপাণ্ডো কৰিব মানে ক্লাছ 10 ক্লাছ 12 মানে বেছি ষ্টুডেণ্ট থাকিলে বহুত ভাল হ'লে হয় মানে বহুত আৰু হেল্প কৰিব মানে পাৰিলে হয় মানে ন সেইটো এতিয়া বৰ্তমান সক্ষম হ'লোঁ অকণমানটো মানে মোৰ দেন 100 আৰু একচুৱেলি আমাৰ ইয়াত টিচিং ডেটো 50 ষ্টুডেণ্ট আছে, 50 মোৰ দেন প্লাছ। চ' ইয়াত গৈ পেলাই তাৰপাছত দিলাই যাই পেলাইও মানে তাত টিচিং কৰে, তাত মোৰ দেন 40-50 ষ্টুডেণ্ট আছে। হয়, আপোনাৰ ক'ব গ'লে একদম বহুত ডাঙৰ কথা কিয়নো অসম গৌৰৱ বঁটা আপুনি আপোনাৰ নাম ঘোষণা কৰিছে। তাৰপিছত ইয়াত চৰকাৰৰ ফালৰ কিবা ক'বলগীয়া আছেনে ইয়াতে? চৰকাৰৰ ফালেও ক'ব বোলে মই একচুৱেলি কি ক'ম আৰু বহুত মানে মনটো বহুত ভাল লাগিছে মানে আমাৰ এটা মানে গৌৰৱ এৱাৰ্ড ন সেইটো মানে ছিলেক্ট কৰিছে বোলে মানে মই এক্সপেক্টিং কৰা নাই মানে কি মই এইবোৰ মানে এনেকুৱা মোৰ লাইফত মানে গৌৰৱ এৱাৰ্ড বুলি মানে পাব বুলি মই এক্সপেক্টিং কৰা নাই বাট আই এম ভেৰি থেংকফুল টু অনাৰেবল CM Sir, Dr. Himanta Biswa Sarma, and I especially thank to Dr. Tuliram Ronghang Sir, CM Sir of Karbi Anglong Autonomous Council. তাৰ কাৰণে মই কিয় থেংকছ দিব বিচাৰিছোঁ বিকজ যেতিয়া মই গ্ৰেজুৱেশ্যন কৰা টাইমত একদম মই গ্ৰেজুৱেশ্যন কৰা টাইমত সি মানে মোৰ হেল্প কৰিছে এডুকেশ্যনত। যেতিয়া মই ৰাজস্থানত আছিলোঁ সি মানে অকণমান ফাইনেন্সিয়েল হেল্প কৰিছিলে। তো সেইটো কাৰণে ছাৰ কাৰণেও বহুত থেংকফুল, ছাৰ তুলিৰাম মহাং ছাৰ কাৰণেও বহুত মানে মোৰ অন্তৰৰ পৰা বহুত মানে থেংকফুল ধন্যবাদ জনালোঁ। মোৰ